বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি যিটো আমাৰ যিটো পিক লাইন, এই পিক লাইনত আমি উপস্থিত হৈছোঁ। এই পিক লাইনত যিখিনি শ্ৰমিক আছে, সেই শ্ৰমিকৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছে। এই সমস্যাখিনি হ'ল সিহঁতৰ যিখিনি প্ৰাপ্য মজুৰি, মানে মাহেকীয়া যিখিনি পাব লাগে মান্থলি, সেইখিনি নাপায়। সিহঁতৰ যিখিনি অধিকাৰৰ পৰা সিহঁতে বঞ্চিত হৈ আছে। সিহঁতক সময়মতে চেলাৰি দিয়া নহয়, দৰমহা দিয়া নহয়। নৱেম্বৰ মাহত কাম কৰিছে, এইটো ডিচেম্বৰ মাহৰ 24 তাৰিখ আজি। নৱেম্বৰ মাহৰে চেলাৰি হোৱা নাই। ডিচেম্বৰ মাহৰ এই শ্ৰমিকখিনি 8-9 হাজাৰ টকা চেলাৰি পায়। এই টকাটো যদি সময়মতে নাপায়, তেনেহ'লে সিহঁতৰ ফেমিলি কেনেকৈ চলিব? সেই মৰ্মে আজি আমি লয়াৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ ফালৰ পৰা আমি ADM ছাৰৰ ওচৰত আহিছোঁ। এখন মেমৰি নাম দিম, আৰু এই মেমৰি নামখন দি আমি আমাৰ যিখন এই পিক লাইনৰ যিটো কণ্ট্ৰেক্টৰ আছে, গণেশ প্ৰসাদ সিং, ইয়াক আমি আজিৰ ডেটত আপোনালোকৰ যোগেদি আমি সকীয়াই দিব খুজিছোঁ যে আজিৰ ভিতৰত যদি দৰমহাখিনি যদি শ্ৰমিকৰ দিয়া নহয়, তেনেহ'লে অনিৰ্দিষ্ট কালৰ কাৰণে পিক লাইনটো বন্ধ কৰি দিয়া হ'ব। আগন্তুক দিনত আমি খালি পিক লাইন বুলি নহয়, আমাৰ নামনি অসমৰ প্ৰত্যেকখন কণ্ট্ৰেক্সুৱেলৰ আণ্ডাৰত যিখিনি শ্ৰমিক কাম কৰি আছে, সেই শ্ৰমিকৰ হৈ আমি সকলো সময় মাত মাতি আছোঁ আৰু মাত মাতি যাম। আৰু সকলো কণ্ট্ৰেক্টৰক আমি ক'ব খোজোঁ, আপোনালোকে এই শ্ৰমিকখিনিক সময়মতে দৰমহাখিনি দি যাতে সিহঁতক সহায় কৰে। এইখিনি